নমস্কাৰ। ওম বুদ্ধং শৰণং গচ্ছামি। অহা 12 মে অসমীয়া বহাগ মাহৰ 28 তাৰিখে বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ তিথি। আচলতে 11 মে 27 বহাগৰ নিশাই 7:15 বুদ্ধ পূৰ্ণিমাৰ তিথিভাগ মিলিব আৰু 12 মেৰ নিশা 9:15 বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ তিথিভাগ থাকিব। আজিৰ বিষয়বস্তু বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয় বা বুদ্ধ পূৰ্ণিমাত কি কৰিব পাৰি তাৎপৰ্য ব্যাখ্যা কৰিম। বুদ্ধদেৱৰ জন্ম বৃত্তান্তৰ ওপৰত, কেনেকৈ তেওঁ বুদ্ধ ধৰ্ম বা তেওঁ কেনেকৈ জ্ঞান মাৰ্গত বা কেনেকৈ তেওঁ বুদ্ধ ধৰ্ম গ্ৰহণ কৰিলে, সিদ্ধাৰ্থই যে গৌতম বুদ্ধ হ'ল পৰৱৰ্তী সময়ত, এই গোটেই আদ্যপান্ত কথাবিলাক যথাসম্ভৱ জ্ঞানেৰে দাঙি ধৰিবলৈ প্ৰচেষ্টা কৰিম। আৰু বুদ্ধ পূৰ্ণিমাৰ নিশা বিভিন্ন সনাতনী সংস্কৃতিৰ লোকে নাৰায়ণ পূজাও এভাগ কৰে। গতিকে কিয় নাৰায়ণ পূজা কৰিব লাগে, সনাতন সংস্কৃতিয়ে কি কয়, এই গোটেইবিলাক কথা ক'বলৈ যত্নপৰ হ'ম। গতিকে আহক, আজিৰ বিষয়বস্তু বুদ্ধ পূৰ্ণিমা আৰু বুদ্ধ পূৰ্ণিমাত কি কৰিব লাগে বা বুদ্ধদেৱৰ জন্ম বৃত্তান্ত বা বুদ্ধ পূৰ্ণিমাৰ তাৎপৰ্য ব্যাখ্যা কৰোঁ। গৌতম বুদ্ধ আছিল প্ৰাচীন ভাৰতৰ এজন ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক। গৌতম বুদ্ধৰ অন্য এটি নাম সিদ্ধাৰ্থ, আৰু সিদ্ধাৰ্থৰ পিতৃ মাতৃৰ নাম আছিল শাক্যবংশীয় ৰজা শুদ্ধোধন আৰু মাতৃৰ নাম মায়াদেৱী। সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল লুম্বিনী গাঁৱত আৰু বৰ্তমান নেপালৰ অন্তৰ্গত। জন্মৰ 7 দিনৰ পিছতেই সিদ্ধাৰ্থ গৌতমৰ মাতৃৰ বিয়োগ ঘটাত তেওঁৰ মাহীমাক গৌতমীয়ে গৌতম বুদ্ধক লালন পালন কৰে। গৌতমীয়ে লালন পালন কৰাৰ বাবে কিছু অংশই ক'ব খোজে যে গৌতমী নামৰ পৰাই গৌতম নামটো হোৱা বুলি কয়। অন্যহাতে তেওঁলোকৰ বংশানুবলী বা বংশ অনুসৰি ক্ৰমাগতভাৱে গৌতম নামটো অহা বুলিও ধাৰণা কৰা হয়। গৌতম বুদ্ধৰ জন্মৰ 5ম দিনা অৰ্থাৎ 5 দিনৰ দিনা ৰজাই 8জন পণ্ডিত প্ৰবৰ ব্যক্তিক গৌতম বুদ্ধৰ বিষয়ে বা গৌতম বুদ্ধৰ নামকৰণৰ বাবে আমন্ত্ৰণ জনাই আনিছিল। আৰু সেই 8জন পণ্ডিত প্ৰবৰ ব্যক্তিয়ে নামকৰণৰ দিনাই গৌতম বুদ্ধৰ নামটো সিদ্ধাৰ্থ হিচাপে ৰাখিছিলে। আৰু তাৰ মাজৰে এজন পণ্ডিতে কৈছিলে যে আপোনাৰ ৰাজকুমাৰে এদিন ডাঙৰ দীঘল হৈ শিক্ষা দীক্ষাৰে পূৰ্ণ হৈ উঠি তেওঁ জ্ঞান মাৰ্গৰ বাবে ওলাই যাব। আৰু সঁচাকৈয়ে যথা সময়ত এদিন গৌতম বুদ্ধই বা সিদ্ধাৰ্থ গৌতমে মানুহৰ দুখ নিৰাময় বা বিভিন্ন সমস্যাৰ বিষয়ে জানিবলৈ, এই দুখনো মানুহৰ কিয় হয় বা অশান্তি কিয় হয়, ইয়াৰ উপায় কিবা আছে নেকি নিৰাময়ৰ, এই গোটেই কথাবিলাক জানিবলৈ তেওঁ ঘৰৰ পৰা ওলাই গৈছিলে। আৰু ওলাই গৈ বহু দূৰ ঠাইত এডাল বোধিবৃক্ষৰ তলত অৰ্থাৎ বটগছৰ তলত তেওঁ কঠোৰ তপস্যা কৰিবলৈ ল'লে। বিভিন্ন ভয় ভাবুকিকো নেওচি গৌতম বুদ্ধই কঠোৰতকৈ কঠোৰ তপস্যা কৰি এদিন জ্ঞান মাৰ্গ পালে। আৰু এই জ্ঞান মাৰ্গ পোৱা পবিত্ৰ দিনটো বা তিথিটোৱে আছিলে বহাগ মাহৰ পূৰ্ণিমা তিথি। বহাগ মাহৰ পূৰ্ণিমা তিথিত গৌতম বুদ্ধই জ্ঞান মাৰ্গ পাইছিল বাবেই সিদিনাৰ তিথিটোক বুদ্ধ পূৰ্ণিমা হিচাপে কোৱা হয়। আৰু জ্ঞানৰ অন্য এটি নাম হৈছে বুদ্ধ। গতিকে বুদ্ধ নামেৰে তেওঁ বিখ্যাত হৈ পৰিল। আৰু পৰৱৰ্তী সময়ত এইজনা সিদ্ধাৰ্থ গৌতমেই বুদ্ধ ধৰ্ম প্ৰচাৰ কৰে। সমাজত শান্তিৰ বাণী বিয়পাবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰে আৰু মানুহৰ দুখ নিৰাময়ৰ কাৰণে তেওঁ সংকল্পবদ্ধ হৈ মানুহৰ মাজত শান্তিৰ বাতাৱৰণ বিস্তাৰিত কৰিবলৈ ধৰিলে। অন্যহাতে সনাতনী সংস্কৃতিত বুদ্ধক বা গৌতম বুদ্ধক ভগৱান বিষ্ণুৰ 9ম অৱতাৰ হিচাপে ধাৰণা কৰা হয়। আৰু 9ম অৱতাৰ যিহেতু বিষ্ণুৰ 9ম অৱতাৰে যিহেতু বহাগ মাহৰ শুক্লপক্ষৰ বুদ্ধ পূৰ্ণিমাৰ দিনাই জ্ঞান পাইছিলে, গতিকে এই তিথিটোত বা বুদ্ধ পূৰ্ণিমাৰ দৰে পবিত্ৰ তিথিটোত
নাৰায়ণ পূজা কৰাৰ প্ৰচলিত হ'বলৈ ধৰিলে, বা কিছুমানে ঠাই বিশেষে বিষ্ণু পূজাও কৰে, বিষ্ণু হোমো কৰে, আৰু বিশেষত সন্ধিয়াৰ ভাগত নাৰায়ণ পূজা কৰে। গতিকে আমাৰ বাৰ্তাটো আছিলে গৌতম বুদ্ধৰ জন্ম বা শূন্য আছিল গৌতম বুদ্ধ। এই গোটেই কথাখিনি আজি যথা জ্ঞানে মই আপোনালোকৰ ওচৰত দিবলৈ যত্ন কৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন নতুন আধ্যাত্মিক বাৰ্তা দি যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। আপোনালোকৰ মৰম আৰু আপোনালোকৰ যি উৎসাহ, সেই উৎসাহৰ বাবে মই প্ৰেৰণা পাইছোঁ, আৰু এই প্ৰেৰণাৰ বাবেই মই নতুন নতুন ভিডিঅ'বিলাক আপোনালোকক দিবলৈ চাওঁ। ইয়াৰ মাজত প্ৰতিটো কথাই আধ্যাত্মিকভাৱে দিবলৈ চাওঁ। গতিকে আপোনালোক মোৰ বাৰ্তাৰ দ্বাৰা কিমান দূৰ উপকৃত হৈছে মই নাজানো, মাত্ৰ মই নিৰ্মাণ কৰি গৈ আছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰি আছোঁ, আৰু পৰৱৰ্তী সময়ত এনেকুৱা নতুন নতুন আধ্যাত্মিক বাৰ্তা দি চাবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।